নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া ছাগলী মাংস আৰু মছলা নিদিয়াকৈ বনাম, তাকে দেখাওঁ আপোনালোকক। এয়া মই এইফালে পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট আৰু আলু কাটি লৈছোঁ। আৰু প্ৰথমতে মই আলুখিনি এনেদৰে ৰঙা হোৱাকৈ ভাজি ল'ম, তেতিয়া খাবলৈ ভাল হয়। আপোনালোকে বাৰু এনেদৰে বনাইনে জনাবচোন। আলুখিনি মোৰ ভজা হৈ গ'ল আৰু সেইখিনি তেলতে মই পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিলোঁ, লগতে আদা নহৰু পেষ্ট আৰু তেজপাত। এয়া মছলাৰ নামত ৰঙা গুড়া দিছোঁ আৰু এইখিনি অলপ সিজাই লৈছোঁ মই। ইয়াতে মই এতিয়া মাংসখিনি দি দিছোঁ আৰু এইখিনি এনেদৰে ভাজি থাকিম মই। বইল কৰি লৈছিলোঁ মই এইখিনি। বইল কৰি ল'লে পটককৈ সিজে। মই কুকাৰত বনাওঁ বেছিভাগ। এইটো ৰেচিপিটো দিবৰ বাবে কেৰাহীত বনালোঁ আৰু এতিয়া এইটো ল' ফ্লেমত মই অলপ দেৰি বহাই থ'ম। প্ৰায় মই এইটো 15-20 মিনিটমান এনেদৰে ল' ফ্লেমত ভাজিছোঁ সিজিবৰ কাৰণে। নিমখটো দিব পাহৰি গৈছিলোঁ, এতিয়া দি দিছোঁ। আপোনালোকে ভাল লাগিলে ৰেচিপিটো ট্ৰাই কৰিবচোন। খাবলৈ এনেদৰে ভালেই হয় মছলা নোহোৱাকৈ। বহুতে হয়তো ভাবিছে ন মছলা নোহোৱাকৈ ছাগলী মাংস কেনেদৰে বনাইছে, কিন্তু গোন্ধ অলপো নাই। সেয়ে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তাতে মই আলুখিনি দি দিলোঁ ভাজি থোৱা মাংসখিনিত আৰু এইখিনি সিজিবৰ বাবে মই ইয়াত অলপ পানী দিছোঁ। মাংসখিনি হাফ সিজিয়ে আছিল আৰু অলপ সিজাই লওঁ। আৰু এইখিনি এতিয়া মই গেছটো বঢ়াই অলপ সময় পাতি থ'ম, প্ৰায় 10-15 মিনিট আৰু সিজাইছোঁ। সম্পূৰ্ণ 30 মিনিট লাগিছে এইখিনিত। এতিয়ালৈ মোৰ ছাগলী মাংস তৰকাৰী ৰেডি। এয়া মাংসখিনি কেনেকুৱা লাগিছে জনাব দেই। এতিয়ালৈ আহোঁ, বাই বাই।